প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলৰ কাৰণে কিন্তু এটা ভাল খবৰ আহি গ'ল। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু ঘৰ পোৱাৰ যোগ্য হয় আৰু ঘৰৰ লিষ্টতো নাম অহা নাই সেইসকলে এতিয়া কিন্তু চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ অনলাইনত আপোনালোকে আপোনাৰ নিজৰ মোবাইল বা ডেস্কটপৰ পৰা এপ্লিকেশ্যন কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ যে কেনেকৈ আপোনালোকে ঘৰৰ কাৰণে নিজে অনলাইনত এপ্লিকেশ্যন কৰিব আৰু এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি কি ডকুমেণ্ট লাগিব আৰু কোনটো ৱেবছাইট হয় এইটো যে সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব PMAY 2 লিখি আপোনালোকে চাৰ্চ কৰিব। এতিয়া কিন্তু এইটো অফিচিয়েল ৱেবছাইট অপেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। যদি আপোনালোকে মোবাইলত অন কৰিছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইট কৰি ল'ব। এতিয়া কিন্তু এইটো হোম পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব 4 নম্বৰত দিয়া আছে এপ্লাই ফৰ PMAY 2.0। এতিয়া আপোনালোকে যিহেতু ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট এইটো ৱেবছাইটৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনালোকে ইয়াত চাব দিয়া আছে এপ্লাই ফৰ PMAY 2.0। এতিয়া আপোনালোকে এইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত দেখুৱাই দিব প্ৰধানমন্ত্ৰী আৱাস যোজনা অৰবান 2.0। ইয়াত কিছুমান গাইডলাইন দিয়া আছে আপোনালোকে এবাৰ গাইডলাইনবোৰ চাই ল'ব। তলত আহি যাব এতিয়া আপোনালোকে ইয়াত চাব দিয়া আছে ক্লিক টু প্ৰচেছ। এতিয়া আপোনালোকে ক্লিক টু প্ৰচেছৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ক্লিক টু প্ৰচেছৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব। এতিয়া আপোনাৰ এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব ইয়াত ডকুমেণ্ট ৰিকুৱাৰমেণ্ট আহি যাব। তাৰপিছত আপোনালোকে ইয়াত চাই ল'ব যে আপোনাৰ কি কি ডকুমেণ্ট লাগিব সম্পূৰ্ণ প্ৰচেছ চাই ল'ব। তাৰপিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব। তলত অহাৰ পিছত এতিয়া কিন্তু ইয়াৰ পৰা আপোনাৰ অনলাইন এপ্লিকেশ্যনৰ প্ৰচেছ এপ্লাই আৰম্ভ হৈ গ'ল। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। অহাৰ পিছত এতিয়া এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া ফাৰ্ষ্ট ইয়াত ওপৰত চাব দিয়া আছে চিলেক্ট ষ্টেট। চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব ফাৰ্ষ্ট ষ্টেট নাম। ফাৰ্ষ্ট আপোনালোকৰ যিটো ষ্টেট নাম হয় ইয়াত চিলেক্ট কৰি লৈ ল'ব ষ্টেট নাম। তাৰপিছত আপোনাৰ বছৰি কিমান টকা ইনকাম ইয়াত আপোনাৰ বছৰি ইনকামটো বহাই দিব। তাৰপিছত ইয়াত চাব দিয়া আছে ইয়াত 3টা স্কিমৰ নাম দিয়া আছে বা 3টা কোম্পানীৰ নাম দিয়া আছে। এতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো এটা কোম্পানীৰ নাম চিলেক্ট কৰি লৈ ল'ব। এইটো কোম্পানী কিন্তু আপোনালোকক চৰকাৰী ঘৰটো প্ৰদান কৰিব। সেইকাৰণে আপোনালোকে ইয়াৰ পৰা যিকোনো এটা চিলেক্ট কৰি লৈ ল'ব। মই চিলেক্ট কৰিছোঁ ইণ্টাৰেষ্ট ছাবচিডি স্কিম। আৰু তলত চাব দিয়া আছে ডু ইউ অনাৰ ইন পইচা হাউচ এনিৱেৰ ইন ইণ্ডিয়া। এতিয়া আপোনালোকৰ কি ঘৰ আছে ইয়াত কিন্তু সেইটো চিলেক্ট কৰিব লাগিব। যদি আপোনালোকৰ পকা কৰা ঘৰ আছে তেনেহ'লে আপোনালোকে চিলেক্ট কৰিব ইয়েছত। আৰু যদি আপোনালোকৰ পকা কৰা ঘৰ নাই তেনেহ'লে আপোনালোকে ইয়াত ন' চিলেক্ট কৰি লৈ ল'ব। আপোনালোকে ন' চিলেক্ট কৰিব। এতিয়া ইয়াত আহি যাব ইয়াত চাব দিয়া আছে হেভ ইউ এলাৰ্ট বেনিফিট আণ্ডাৰ এণ্ড হাউচিং স্কিম এণ্ড চেণ্ট্ৰেল ষ্টেট। এতিয়া আপোনালোকে ইয়াত চাব ইয়াত কিন্তু য়েছ আৰু ন'ৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে ইয়াৰ পৰা ইয়াত চাব দিয়া আছে গভৰ্ণমেণ্ট ইন পাষ্ট 20 ইয়াৰ্ছ। এতিয়া আপোনালোকে ইয়াৰ পৰা নো অপশ্যনটো চিলেক্ট কৰি লৈ ল'ব যে আপোনাৰ পকা কৰা ঘৰ নাই আৰু আপোনালোকে এতিয়া কোনো স্কিম লাভ কৰা নাই। আপোনালোকে ইয়াৰ পৰা ইয়াত চাব দিয়া আছে ন'। আপোনালোকে ইয়াৰ পৰা ন' চিলেক্ট কৰি লৈ ল'ব। ন' অপশ্যনটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে এতিয়া এলিজিবিলিটি চেকৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব দিয়া আছে আধাৰ নম্বৰ আৰু এইফালে চাব দিয়া আছে নেম এজ পাৰ আধাৰ।
ফাৰ্ষ্ট ইয়াত যিটো আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আছে ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব তাৰপিছত ইয়াত যিটো আপোনাৰ আধাৰ কাৰ্ডত ফুল নাম দিয়া আছে আপোনাৰ আধাৰ কাৰ্ডত যেনেকুৱাকৈ আপোনাৰ নামটো দিয়া আছে ইয়াত আপোনালোকে সেম নামটো ইয়াত বহাই দিব এই ফলত বহাই দিব আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আৰু এই ফলত বহাই দিব আপোনাৰ ফুল নেম ইয়াত কিছুমান গাইডলাইন দিয়া আছে আপোনালোকে এবাৰ গাইডলাইনবোৰ চাই ল'ব তাৰপিছতে আপোনালোকে কিন্তু এপ্লিকেশ্যন কৰিব এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব নেমটো বহাই দিব সেইটো বক্সত টিক মাৰ্ক দিব জেনাৰেট অ'টিপিত ক্লিক কৰিব এতিয়া যিটো আপোনাৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰ দিয়া আছে তাত কিন্তু আধাৰ অ'টিপি আহি যাব ইয়াত চাব ইণ্টাৰ অ'টিপি এতিয়া আপোনালোকৰ মোবাইলত যিটো আধাৰ অ'টিপি আহি যাব এতিয়া আপোনালোকে ইয়াত অ'টিপিটো বহাই দিব অ'টিপিটো বহাই দি আপোনালোকে এতিয়া 4 নম্বৰৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে অ'টিপিটো বহাই দি 4 নম্বৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত এপ্লিকেশ্যনৰ ফৰ্মটো ইয়াত ওপেন হৈ যাব এনেকুৱাকৈ ফাৰ্ষ্ট আহি যাব ইয়াত পাৰ্চনেল ডিটেইলছ 3 নম্বৰত আহি যাব ফেমিলি ডিটেইলছ হাউচ হোল্ড ডিটেইলছ এড্ৰেছ ইয়াত আহি যাব আপোনাৰ স্কিমৰ নাম ইয়াত আহি যাব আপোনাৰ হোম লোন ডিটেইলছ এতিয়া আপোনালোকে ইয়াত ফাৰ্ষ্ট আছে আপোনাৰ পাৰ্চনেল ডিটেইলছ ফাৰ্ষ্ট ইয়াত আপোনাৰ পাৰ্চনেল ডিটেইলছটো বহাই দিব লাগিব কেনেকৈ বহাই দিব চাই লওক ইয়াত আপোনাৰ নাম আৰু ইয়াত আপোনাৰ কিন্তু অলৰেডি আধাৰ কাৰ্ড নম্বৰটো আহি যাব সেইটো আপোনালোকে আপোনাৰ আধাৰ কাৰ্ড দি ৰেজিষ্টাৰ কৰিছিল ইয়াত আপোনাৰ ফুল নেম আহি যাব আৰু এই ফলত আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰটো আহি যাব যদি আপোনাৰ পেন কাৰ্ড আছে ইয়াত চাব দি আছে পেন কাৰ্ড নম্বৰ ইয়াত আপোনাৰ পেন কাৰ্ড নম্বৰটো বহাই দিব আৰু যদি নাই নিদিলেও একো নহ'ব ইয়াত যদি ষ্টাৰ মাৰ্ক দিয়া নাই তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডেট অফ বাৰ্থ ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব যেনেকৈ আপোনাৰ আধাৰ কাৰ্ডত দিয়া আছে ডেট অফ বাৰ্থ ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব তাৰপিছত ইয়াত চাব দি আছে মোবাইল নম্বৰ এতিয়া আপোনালোকে ইয়াত আপোনাৰ ভেলিড মোবাইল নম্বৰটো বহাই দিব তাৰপিছত ইয়াত আপোনাৰ যদি ইমেইল আইডি আছে ইয়াত দিব নহ'লে নিদিব আৰু এই ফলত আপোনাৰ জেণ্ডাৰটো ছিলেক্ট কৰি লৈ ল'ব ফিল ইমেইল আইডি ছিলেক্ট কৰি লৈ ল'ব আপোনাৰ জেণ্ডাৰ এই ফলত আপোনাৰ মেৰিড নে আনমেৰিড হয় ছিলেক্ট কৰি লৈ ল'ব আৰু ইয়াত চাব দি আছে আপোনাৰ ফাদাৰ্ছ নেম আৰু আপোনাৰ মাদাৰ্ছ নেম এই ফলত আপোনাৰ গাৰ্জেন নেম বহাই দিব ফাদাৰ্ছ নেম ফাৰ্ষ্ট বহাই দিব তাৰপিছত বহাই দিব মাদাৰ্ছ নেম আৰু ইয়াত চাব দি আছে ফাদাৰ্ছ আধাৰ কাৰ্ড নম্বৰ আৰু মাদাৰ্ছ আধাৰ কাৰ্ড নম্বৰ এই ফলত নাম এই ফলত আধাৰ কাৰ্ড নম্বৰটো বহাই দিব আৰু তলত চাব দি আছে এমপ্লয়মেণ্ট ষ্টেটাছ এতিয়া আপোনালোকে ছিলেক্টৰ ওপৰত ক্লিক কৰিব এতিয়া আপোনাৰ ওচৰত এইটো পেজ ওপেন হৈ যাব এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে আপোনালোকে বৰ্তমান সেলফ এমপ্লয়মেণ্ট ইয়াৰ পৰা ছিলেক্ট কৰি লৈ ল'ব যিহেতু আপোনালোকৰ কাৰণে এপ্লাই কৰি আছে আপোনালোকে কি কাম কৰে ইয়াত ছিলেক্ট কৰি লৈ ল'ব লেবাৰ নে সেলফ এমপ্লয়মেণ্ট ইয়াত আহি যাব অকুপেশ্যন শ্বেয়াৰত ক্লিক কৰিব এতিয়া আপোনালোকে বৰ্তমান কি কাম কৰি আছে সকলো কামৰ নাম আহি যাব এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে বৰ্তমান আপোনালোকে কোনটো কাম কৰি আছে আপোনালোকে যিটো কাম কৰি আছে আপোনালোকে ইয়াৰ পৰা কামৰ নামটো ছিলেক্ট কৰি লৈ ল'ব কামৰ নামটো ছিলেক্ট কৰাৰ পিছত ইয়াত চাব দিয়া ৰিলিজন যিটো আপোনাৰ ৰিলিজন হয় সেইটো আপোনাৰ ধৰ্ম আছে হিন্দু মুছলিম খ্ৰীষ্টান যি হয় আপোনালোকে ইয়াত আপোনাৰ কামৰ নামটো ছিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আহি যাব কেটাগৰী যিটো আপোনাৰ কেটাগৰী হয় SC ST জেনেৰেল ইয়াত আপোনাৰ কেটাগৰীটো ছিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আহি যাব আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন এতিয়া আপোনালোকে ছেলেৰিত ক্লিক কৰিব এতিয়া আপোনালোকৰ কোৱালিফিকেশ্যন কি আছে বা আপোনালোকে কি পৰ্যন্ত পঢ়া পঢ়িছে ইয়াত এডুকেশ্যন নাম আহি যাব আপোনালোকে যি পাছ কৰিছে ইয়াত আপোনাৰ এডুকেশ্যন নামটো ছিলেক্ট কৰি লৈ ল'ব তাৰপিছত তলত চাব তলত ইয়াত অপশ্যন দিয়া আছে ইয়েছ আৰু ন ইয়াত চাব আপোনালোকে চাই ল'ব তাৰপিছত ইয়াত চাব দিয়া আছে PM বিশ্বকৰ্মা বা যদি আপোনালোকে আগত যিকোনো চৰকাৰী আঁচনি পইচা লাভ কৰিছে তেনেহ'লে আপোনালোকে ইয়াত ইয়েছ ছিলেক্ট কৰি লৈ ল'ব আৰু যদি আপোনালোকে এতিয়া যিকোনো চৰকাৰী আঁচনি পইচা লাভ কৰা নাই তেনেহ'লে আপোনালোকে ইয়াত ন' ছিলেক্ট কৰি লৈ ল'ব আপোনালোকে ইয়াত ন' ছিলেক্ট কৰিব ইয়াত চাব ইয়াছ আৰু ন' আপোনালোকে ইয়াত ন' ছিলেক্ট কৰিব তাৰপিছত আপোনালোকে এতিয়া ছেভ এণ্ড কণ্টিনিউ ওপৰত ক্লিক কৰিব এতিয়া এইটো পেজ অপেন হৈ যাব এতিয়া ইয়াত আহি যাব আপোনাৰ ফেমিলি মেম্বাৰ ডিটেইলছ এতিয়া আপোনাৰ ফেমিলিত কিমানজন মানুহ আছে ইয়াত সকলো নাম বহাই দিব লাগিব ইয়াত আপোনাৰ নামটো অলৰেডি আহি যাব এতিয়া
আপোনাৰ ফেমিলি মেম্বাৰ কিমানজন আছে ইয়াত এড কৰিব লাগিব। আপোনালোকে ইয়াত যিজনক নমুনি দিব সেইজনে কিন্তু এড কৰিলে হৈ যাব। ইয়াত ফাৰ্ষ্ট ফুল নাম বহাই দিব, ডেট অফ বাৰ্থ বহাই দিব, আপোনাৰ কি হয় বহাই দিব। ইয়াত জেণ্ডাৰটো ছিলেক্ট কৰি লৈ ল'ব, তেওঁৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব আৰু ইয়াত সকলো বহাই দিব। তাৰপিছত আপোনালোকৰ যদি আৰু ফেমিলিত মানুহ আছে এডত ক্লিক কৰিব। ইয়াত আৰু অপশ্যন আহিছে, আপোনালোকে আৰু এবাৰ এড কৰি লৈ ল'ব। ইয়াত হৈছে আপোনাৰ ফেমিলি মেম্বাৰ ডিটেইলছ। তাৰপিছত ইয়াত আহি যাব আপোনাৰ হাউচ হোল্ড ডিটেইলছ। এতিয়া আপোনালোকে ইয়াত যিবিলাক আগত ছেট কৰিছে ইয়াত সকলো আহি যাব এনেকুৱাকৈ। এতিয়া কিন্তু ইয়াত আপোনাৰ ইনকাম চাৰ্টিফিকেট আপলোড কৰিব লাগিব। এতিয়া আপোনাৰ যিটো ইনকাম চাৰ্টিফিকেট ইয়াত লাগিব এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকে ইয়াত আপোনাৰ যদি ইনকাম চাৰ্টিফিকেট আছে সেইটো ফটো তুলি বা PDF বনাই ইয়াত আপলোড কৰি দি দিব। তাৰপিছত ইয়াত অলৰেডি সকলো ছিলেক্ট কৰা আছে, আপোনালোকে ইয়াত সকলো ছিলেক্ট কৰিব নালাগে। আপোনালোকে ইয়াত খালি আপোনাৰ ইনকাম চাৰ্টিফিকেটটো আপলোড কৰি দি দিব। তাৰপিছত আপোনালোকে এতিয়া ছেভ এণ্ড কণ্টিনিউ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব কিন্তু আপোনাৰ এড্ৰেছৰ ডিটেইলছ। এতিয়া যিটো আপোনাৰ ফুল এড্ৰেছটো আছে ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই দিব লাগিব। ফাৰ্ষ্ট চাব দি আছে আপোনাৰ হাউচ নম্বৰ, আপোনাৰ ঘৰ নম্বৰ কিমান। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ ঘৰ নম্বৰটো বহাই দিব। 2 নম্বৰত বহাই দিব আপোনাৰ মহল্লাৰ নাম বা যিটো আপোনাৰ ভিলেজৰ নাম আছে ইয়াত আপোনাৰ ভিলেজৰ নামটো বহাই দিব। ইয়াত অলৰেডি ষ্টেট নাম আসাম ছিলেক্ট কৰা আছে। তাৰপিছত ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম ছিলেক্টত ক্লিক কৰি ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ চাব ডিষ্ট্ৰিক্টৰ নাম। ইয়াত যিটো আপোনাৰ চাব ডিষ্ট্ৰিক্টৰ নাম হয় আপোনালোকে ইয়াত আপোনাৰ চাব ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দিয়া আছে আপোনাৰ চিটিৰ নামে ছিলেক্ট কৰি লৈ ল'ব আৰু যিটো আপোনাৰ পোষ্ট অফিচৰ পিনক'ড আছে ছিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব ইয়াত কিন্তু এটা আছে প্ৰেজেণ্ট এড্ৰেছ, এটা আছে কিন্তু পাৰ্মানেণ্ট এড্ৰেছ। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ যিটো বৰ্তমান আপোনালোকে যিটো ঠাইত ৰখি আছে যিটো আপোনাৰ প্ৰেজেণ্ট এড্ৰেছ আছে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ প্ৰেজেণ্ট এড্ৰেছটো বহাই দিব আৰু 2 নম্বৰত বহাই দিব আপোনাৰ যিটো পাৰ্মানেণ্ট এড্ৰেছটো আছে ইয়াত আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছটো বহাই দিব। যদি আপোনালোকৰ এড্ৰেছ ছেম হয় তেনেহ'লে আপোনালোকে ইয়াতো আৰু নামতো আপোনালোকে দুটা ঘৰত ছেম যিটো আপোনাৰ ফুল এড্ৰেছটো আছে ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই দিব, যাতে ইয়াত আপোনাৰ এড্ৰেছটো একো ভুল নহয়। আপোনাৰ ঘৰ নম্বৰ কিমান, আপোনাৰ ভিলেজৰ নাম কোনটো হয়, ইয়াত আপোনাৰ ষ্টেট ডিষ্ট্ৰিক্ট চাব ডিষ্ট্ৰিক্ট, আপোনাৰ পোষ্ট অফিচৰ পিনক'ড, ইয়াত আপোনাৰ চাব ডিষ্ট্ৰিক্টৰ নাম, ইয়াত যিটো আপোনাৰ ফুল এড্ৰেছটো আছে ইয়াত আপোনাৰ ফুল এড্ৰেছটো ভালকৈ চাই আপোনালোকে ইয়াত আপোনাৰ এড্ৰেছটো বহাই দিব। দুটা ঘৰত ছেম ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই দিব। ইয়াতো আপোনাৰ এড্ৰেছটো বহাই দিব, নামতো ইয়াত আপোনাৰ ছেম এড্ৰেছটো বহাই দিব। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ভালকৈ ফুল এড্ৰেছটো বহাই দি এতিয়া আপোনালোকে ছেভ এণ্ড কণ্টিনিউ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আৰু এটা পেজ অপেন হৈ যাব। এতিয়া ইয়াত আপোনাৰ ফুল এড্ৰেছটো হৈ গ'ল। ইয়াত আহি যাব স্কিম ডিটেইলছ। ইয়াত চাব দুটা অপশ্যন দিয়া আছে ইয়েছ আৰু ন। যদি আপোনালোকে আগৰ পৰা যিকোনো চৰকাৰী আঁচনি লাভ কৰে তেনেহ'লে আপোনালোকে ইয়াত ইয়েছৰ টিক মাৰ্ক দিব। আপোনালোকে কোনটো আঁচনি লাভ কৰিছে ইয়াত সকলো চৰকাৰী আঁচনিৰ নাম আহিছে আপোনালোকে ইয়াত ছিলেক্ট কৰিব লাগিব। আৰু যদি আপোনালোকে এতিয়া যিকোনো চৰকাৰী আঁচনি পোৱা নাই তেনেহ'লে আপোনালোকে ইয়াত ন' টিক মাৰ্ক দিব। ইয়াত চাব দুটা অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে ইয়াত ইয়েছত ক্লিক কৰিব। ইয়াত কিন্তু সকলো স্কিমৰ নাম আহি যাব। মই আপোনাক ক্লিক কৰি দেখুৱাই দি আছোঁ। ইয়াত চাব এতিয়া আপোনালোকে কোনটো আঁচনি লাভ কৰিছে ছিলেক্ট কৰি দিব লাগিব। আৰু যদি আপোনালোকে এতিয়াও যিকোনো চৰকাৰী আঁচনি লাভ কৰা নাই তেনেহ'লে আপোনালোকে ইয়াত নট টিক মাৰ্ক দিব যে মই এতিয়াও এটা চৰকাৰী আঁচনি লাভ কৰা নাই, নট টিক মাৰ্ক দিব। এতিয়া আপোনালোকে ছেভ এণ্ড কণ্টিনিউ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত আহি যাব এইটো ডিটেইলছ, আপোনালোকে ইয়াত আকৌ ক্লিক কৰিব নালাগে। ইয়াত বহুতো কোম্পানীৰ নাম দিয়া আছে, আপোনালোকে ক্লিক কৰিব নালাগে। তলত আহি যাব ইয়াত চাব দুটা বক্স দিয়া আছে। এতিয়া আপোনালোকে সেই দুটা বক্সত টিক মাৰ্ক দি দিব। এই দুটা বক্সত টিক মাৰ্ক দিয়াৰ পিছত ইয়াত চাব দিয়া আছে ফাইনেল এণ্ড ছেভ। এতিয়া আপোনালোকে ফাইনেল এণ্ড ছেভৰ ওপৰত ক্লিক কৰিব। সকলো বহাই দি ফাইনেল এণ্ড ছেভৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ এপ্লিকেশ্যনৰ লগে লগে ছাবমিট হৈ যাব। এটা কিন্তু আপোনাৰ ওচৰত এপ্লিকেশ্যন ৰিচিপ্ট ওলাই আহিব।
4-5টা পেজ ওলাই আহিব আপোনালোকে সেইটো ৰিচিপ্ট ছেভ কৰি বা প্ৰিণ্ট কৰি ৰাখি দিব আপোনাৰ কিন্তু পিছত এইটো ৰিচিপ্টৰ প্ৰয়োজন হ'ব যেতিয়া আপোনালোকৰ যিহেতু কৰিবলৈ আহিব দেখোন আপোনাৰ সেইটো ৰিচিপ্টৰ প্ৰয়োজন হ'ব যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী লেখটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়েই এনেকৈ চৰকাৰী ঘৰৰ কাৰণে অনলাইনত নিজে মোবাইলৰ পৰা এপ্লিকেশ্যন